So hello guys, welcome back to my channel. সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। So মই ভাবা নাছিলোঁ আজি কিহৰ ওপৰত মই ভিডিঅ' বনাম। পিছত ভাবি মনত পৰিল যে যোৱাকালি পাপাই এটা বস্তু আনিছিল, মইতো সেইটো বস্তুৱে ভিডিঅ' বনাব পাৰোঁ। So বলকচোন চাওঁ পাপাই কি আনিছিল। So এইটো কওকচোন, কোনে ক'ব পাৰিব এইটো কি হয়? এইটো হ'ল কলা জামু। সো আজি আমি কলা জামু কেনেকৈ কি কৰোঁ সেয়াই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। সো আজি আমি কলা জামু নিমখ জলকীয়াৰ সৈতে বনাম। যদি আপোনালোকে মোৰ চেনেলটোত নতুন হয় তেনেহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এতিয়া বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো কলা জামু নিমখ জলকীয়াৰ সৈতে বনোৱাৰ বাবে আমি প্ৰথমতে কেইটামান কলা জামু লৈছোঁ, লগতে জলকীয়া, নিমখ আৰু এটা ইনগ্ৰেডিয়েণ্ট আছে যিটো আমি বেলেগকৈ লৈছোঁ, সেইটো হ'ল জলজিৰাৰ যিটো পাউডাৰ থাকে, সেইটো আমি পানীৰ লগত মিক্স কৰি পেষ্ট এটা বনাই লৈছোঁ। সো প্ৰথমতে মই জামুবোৰ হাতেৰে অলপ ভাঙি দিছোঁ, তাৰপিছত আমি কেঁচা জলকীয়া দিছোঁ। কেঁচা জলকীয়াটো আমি ভাঙি ল'ম আৰু অলপ জ্বলা বেছিকৈ দিছোঁ, কাৰণ জ্বলা নহ'লে ভাল নালাগিব ন। তো তাৰ বাবে আমি জলকীয়া অলপ বেছিকৈ দিছোঁ আৰু এতিয়া নিমখ দি দিম। নিমখ দিয়াৰ পিছত আমি যিটো জলজিৰা পেষ্ট বনাই থৈ দিছিলোঁ সেইটো দি দিম। চ' এয়াই আছিল আজি আমাৰ কলা জামু সানি ল'ম জলকীয়া নিমখৰ সৈতে। চ' ভিডিঅ'টো কেনেকুৱা লাগিল প্লিজ জনাব কমেণ্ট বক্সত, আৰু এনেধৰণৰ ভিডিঅ' চাব হ'লে কমেণ্ট বক্সত জনাব কি ধৰণৰ ভিডিঅ' চাব বিচাৰে। চ' পুনৰ উভতিম আমি নতুন ভিডিঅ'লৈ। ধন্যবাদ।